চাওক আমাৰ এইটো হ'ল আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ যিটো আমাৰ ৰোড আছে তাতে আমাক চৰকাৰে এটা মোবাইল ভেণ্ডিং জোন হিচাপে নটিফাই কৰা আছে য'ত স্বয়ং GMC কমিশ্যনাৰ এই ভেণ্ডিং জোনটোৰ তেখেতে TBCৰ চেয়াৰমেন তাৰপিছত তাত আছিল আমাৰ পুলিচ বিষয়া ধৰক ট্ৰাফিকৰ আছিল এজন বিষয়া তাৰপিছত আছিল আমাৰ যিজন পুলিচ এডমিনিষ্ট্ৰেশ্যন বিভাগৰ বিষয়া আছিল তাতে আনঅৰ্গেনাইজ ছেক্টৰৰ মানুহ থাকে তাতে মই এজন টাউন ভেণ্ডিং কমিটিৰ সদস্য হয় তেনেস্থলত এই ভেণ্ডিং জোনৰ যিকোনো জেগা যদি খালী কৰিব লগা হয় কিবা কাৰণত অসুবিধাবশতঃ এই দোকানীখিনিক ৰিলোকেট কৰাৰ আগতে ৰিলোকেট কৰি ল'ব লাগে বেলেগ এটা স্থান দি ল'ব লাগে তেনেস্থলত কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ এই ইয়াৰ পৰা দোকানবোৰ উঠাই দিয়াৰ কি কাৰণ ইয়াৰ আমি আচলতে বুজি পোৱা নাই যদি সঁচাই এনেকুৱা এটা হয় আপোনালোকে চাওক IAS অফিচাৰ এটাৰ যদি কথাৰ মূল্য নাথাকে তেতিয়াহ'লে আমাৰ সাধাৰণ জনতাই কি চিন্তা কৰিব এতিয়া মই একমুখে গৰিহণা দিওঁ আমাৰ চৰকাৰক তেখেতৰ আমাৰ ইয়াতে আছে গোটেইখিনি খিলঞ্জীয়া চৰকাৰে কৈ আছে খিলঞ্জীয়া মানুহৰ ওপৰত তেখেতসকলে অসুবিধাৰ ব্যৱস্থা কৰি দিম বুলি এটা খিলঞ্জীয়া মানুহখিনিকে যদি অত্যাচাৰ কৰে তেতিয়াহ'লে আমাৰ খিলঞ্জীয়া মানুহখিনি বেলেগ কি কাম কৰি হ'ব কাৰণ চৰকাৰৰ ওচৰত কোনোদিন আমি চাকৰিৰ কাৰণে হাৰাশাস্তি কৰি আমি লাইন পতা নাই হেৰি কৰা নাই আমাৰ লগত আৰু একোখন দোকানৰ লগত 2-4জন মানুহক আমি কৰ্মসংস্থাপনে দি হেৰি কৰি আহিছোঁ আমাক এটা সুব্যৱস্থা ভেণ্ডিং জোন হিচাপে এটা সুব্যৱস্থা কৰি দিব লাগে পানী লাইট বাথৰুম যাতে তাৰ বিপৰীতে তেখেতসকলে বাৰে ৰাতি 1 বজাত আহি যদি এভিকশ্যন কৰে আমাৰ দোকানবোৰ যদি ভাঙি চিঙি চুৰমাৰ কৰে আমাৰ ঘৰৰ পৰিয়াল চলিব কেনেকৈ আমাৰ ল'ৰা ছোৱালী স্কুলৰ শিক্ষা ল'ব কেনেকৈ তেখেতসকলে বিচাৰি আছে আমাৰ এই সাধাৰণ মানুহখিনি সদায় একদম তলৰ সাপতে থাকক আৰু বাকী যোনে ধনী শ্ৰেণীটো ধনী উদ্যোগপতিসকল উদ্যোগপতি হৈ থাকক আমাক একো আজিলৈকে জাননী ভাতনি একো দিয়া নাই আগতেতো কৈছিল 2 দিন আগতে কৈছিল আপোনালোকে এইখিনি খালী কৰি দিব আমি পিছত যেতিয়া এৰি হ'ব কিন্তু আজি অকস্মাত তেখেতসকলে যেতিয়া এইটো নিৰ্দেশ আহিছে বোলে আমাৰ এইখিনি দোকানী উঠি যাব লাগে এতিয়া ৰাতি 12টা বজাত 1টা বজাত মানুহ খোৱাৰ সময়ত যদি আমাৰ দোকানীখিনি গোটেই উঠি যাব লাগে তেতিয়াহ'লে হ'ব কেনেকৈ আপোনালোকৰ জৰিয়তে চেনেলৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই প্ৰশ্ন কৰিব খোজোঁ যদি এইখন চৰকাৰৰ দিনত IAS অফিচাৰৰ এটা কথাৰ যদি মূল্য নাথাকে তেতিয়াহ'লে চৰকাৰৰ অস্তিত্ব আছে ক'ত প্ৰতিখন দোকানত 2-3জনকৈ মানুহ আছে মানুহ বেলেগৰ কিন্তু আমাৰ যিবিলাক আমাৰ স্থানীয় মানুহ আছে ইয়াতে নহয় যে স্থানীয় মানুহ আছে ইয়াতে একদম খাটি অসমীয়া ইয়াতে আপুনি এজনো তাৰমানে মানে কোনো ধৰণৰ বহিৰাগত অসমীয়া নাই বিহাৰী বঙালী কিবা মানে আমাৰ অসমীয়া খাটি অসমীয়া মই হয় ইয়াতে 80খনৰ ওপৰ দোকান আছে গোটেইখিনি উঠাব দিছে কিন্তু এতিয়ালৈ আমি এইটো বুজা নাই আমাক উঠাব কোনে দিলে কোনো ধৰণৰ নটিচ দিয়া নাই আৰু কোনো ধৰণৰ আগতীয়াকৈ আমাক জাননী দিয়া নাই হঠাতে আহি দোকানবিলাক আমাৰ উঠাব দিছে ঠিক আছে আমি আইন কানুন এইবিলাক মানুহ কিবা নিৰ্দেশ আছে মানুহ ঠিক আছে আমাক উঠাব কৈছে উঠাই দিম কিন্তু আমাক অলপ সময় দিয়াটো বহুত দৰকাৰ আছিল কাৰণ ইয়াতে আমি দোকান খুলিছোঁ গোটেইখিনি মানুহ বহুত কষ্ট কৰি আছে দিনটো সেই কষ্ট কৰি থাকি আকৌ ভাত চাত খাই খাব যিটো সময় থাকে সেই সময়ত খবৰ আহিছে যে দোকানবিলাক উঠাব লাগে তো এই মানে দোষাদোষ কৰি লাভ নাই জানো আমি পদপথৰ দোকানী আমি ৰাস্তাত কৰি আছোঁ হয়তো কিবা ভুল কৰি আছোঁ কিন্তু আমি ৰাস্তাত কোন মানুহ আহে ভিক্ষা কোনে খোজে ৰাস্তাত কোনে দোকান দিয়ে যাৰ নেকি পথ নাই সেই মানুহখিনিয়ে ৰাস্তাত দোকান দিয়ে আৰু CM হওক বা কোনোবা মিনিষ্টাৰে হওক অফিচাৰ কমিশ্যনাৰে হওক এইটো যে যিকোনো ডাঙৰ পোষ্টত থাকক তেখেতসকলে হয়তো ডাঙৰ ঘৰৰ পৰা আছিল সিহঁতৰ মাক দেউতাক বহুত ভাল ঘৰৰ আছিল সিহঁতে বুজি নাপায় এইবিলাক কথা কিন্তু এনেকুৱা এজনো নাই নে যি নেকি দুখীয়া ঘৰৰ পৰা আহি মিনিষ্টাৰ হ'ল বা কোনোবা ভাল বিষয়া হ'ল দুখীয়াৰ মূল নুবুজে কোনে বুজিব ইয়াৰ কিবা উত্তৰ এইটোতো নহয় যে আমি কাজিয়া কৰিম প্ৰত্যুত্তৰ কৰিম ধৰ্ণা দিম সেইবিলাক কি সময় নষ্ট কিবা আমাৰো পৰিবাৰ আছে আগতেও এনেকুৱা হৈ গৈছে দীঘলীৰ ক্ষেত্ৰত হৈ গৈছে কোনো সলিউশ্যন নাই গুৱাহাটীত ৰাতি বহু জেগাত এভেকশ্যন হৈছে আমাৰ সংস্থা এটা আছে সংস্থাৰ জৰিয়তে গ্ৰুপত আমি গোটেইখিনি পাই থাকোঁ 12 বজাত খালী কৰিব দিছে সলিউশ্যন এটা লাগে আমাক আমি নকওঁ আমি আপোনালোকে খালী কৰিব দিছে বাৰু ঠিকে আছে কিন্তু আমাক আপোনালোকে জাননীটো দিব লাগিছিলে বাৰু সেইটো জাননী নাই দিয়া সেইটো ঠিকে আছে কিন্তু দিনৰ পোহৰ সময়ত আমাক গুৱাহাটীত বা আমি ৰাতি বা সন্ধিয়া টাইমত আমি খালী কৰিব পাৰোঁ এতিয়া আপোনালোকে 1টা বাজি 1:30 বাজি খালী কৰিব দিছে সেইটো কথা হৈছে নেকি মানুহবিলাক শুব সেইখিনি টাইমত যদি এভেকশ্যন কৰি পেলাই দোকানবিলাক ভাগি পেলাই পঠায় ইমান কষ্ট কৰি পেলাই দোকানবিলাক বনোৱা যায় হয়নে দোকানবিলাক বনোৱা যোৱাৰ পিছত ভাঙিবতো দিব নোৱাৰি আমি শুই থকা মানুহটো উঠি আহিব লাগিব
এতিয়া গোটেইবিলাকতো শুই থকা মানুহ উঠি আহিছে বৰ্তমান কেইটা বাজিছে শুনিব পাইছোঁ অসম আৰক্ষী আহিছে ফাৰ্ষ্ট অসম আৰক্ষী আহিছে কোনো জাননী দিয়া নাই কোনো নথি নাইবা হেৰি কৰা নাই মানে নটিচ দিয়া নাই যে তোমালোকে দোকানবিলাক আঁতৰাব লাগিব গুচাব লাগিব এইবিলাক কোনো জাননী দিয়া নাই খালি 1টা বজাত কৈছে দোকানবিলাক গুচোৱা নহ'লে আমি বুলডোজাৰ আনি ভাঙি উঠাই দিম এইখিনিয়ে কৈছে চব লৈ যাম বুলি টাইম দিছে 1টা বজাৰ পিছত থাকিলে আমি দোকানবিলাক আঁতৰাই দিম ভাঙি পেলাম এইটো কৈছে দিনত ক'লে আমাৰ বাৰু কোনো কথা নাছিল আমি দিনত আঁতৰাই দিওঁ কোনো ধৰণৰ নটিচ দিয়া নাই জাননী দিয়া নাই কোনো ধৰণৰ খবৰ দিয়া নাই আমাক আৰু চৰকাৰে লোন দিছে চৰকাৰে লোনো দিছে আমাক লোনবিলাক আমি কেনেকৈ মাৰিম যদি দোকানেই নাথাকে পাইছে চাগে আঁচনি বহুত আছে সেই আঁচনিবিলাক আমাৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য নহয় তো আহে চৰকাৰৰ পৰা আপুনি যদি ভালদৰে চাই মই সিমান নাজানো কিন্তু মই যিখিনি মই গম পাওঁ জানো আমাৰ নামত বহুত টকা চেংচন হয় বহুত টকা মানে চৰকাৰৰ হাতত আছে যে আমাৰ দোকানখিনি সংস্থাপনৰ নামত ঠিক আছে এইখিনি জেগাত দোকান দিয়াৰ যোগ্য জেগা নহয় এইখিনি কলেজ এৰিয়া মানি লৈছোঁ কিন্তু ভাল জেগা কিছুমান আছে য'ত নেকি পদপথৰ দোকানী দিব পাৰে আৰু তাৰ নামত একদম মেইন চৰকাৰৰ জেগাৰ পৰা আপোনাৰ দিল্লীৰ পৰা ইয়াতে পইচা চেংচন হয় আমি সেইবিলাক অলপ শুনিব পাওঁ নাজানো আমি সিমান সেইবিলাক পইচা যায় ক'ত আৰু সেইবিলাক যদি আহে আমাৰ নামত আমি নাপাওঁ কিয় আপুনি প্ৰশ্ন কৰক গুৱাহাটীত হাজাৰ হাজাৰ দোকান আছে কোনোবা দোকানীয়ে সেইবিলাক বস্তু পাইছে নেকি যদি পাইছে কোনোবা এজনে কোনে পাইছে সঠিককৈ বিচাৰ কৰক সেইবিলাক আমাৰ বস্তুটো আমাক দিয়ক